हेलो बंधुসকল नमस्कार आज এটা নতুন ভিডিওলৈ আপোনালোকৰ আকৌ আহিছো সো এটো হৈছে কেৰিয়াৰ জব পৰ্টেল অনলাইন.in যেটো ওয়েবসাইটত আপোনালোকৰ এটো ওয়েবসাইটৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে ইয়াতে আপোনালোকে সকলো ধৰণৰ আপোনালোকৰ ইয়াতে পাই যাব যেনে সেবা এনাউন্সমেন্ট এএইচএসি এনাউন্সমেন্ট গুৱাহাটী জব ডাটা এন্ট্ৰি অপাৰেটৰ জব অল ইন্ডিয়া জব কাৰেন্ট এফেয়াৰ্স ইয়াত আপোনালোকে AD 2.0 যেটো আহিবলগীয়া যেটো অসমৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্ট আছে হেতুৰ বিষয়ে আপোনালোকে পাব আৰু AD 2.0 ইবুক আপোনালোকে ইবুক যদি আপোনালোকে কিনিব বিচাৰিছে ইয়াত আপোনালোকে পাব সব ইম্পৰ্টেন্ট ইবুক হয় ইয়াত আপোনালোকে বাই অপচন ইয়াতে সাইডত দি আছে আপোনালোকে ইয়াৰ পৰা বাই কৰিব পাৰিব আপোনালোকে কিনি কিনে ইয়াতে পঢ়িব পাৰিব আৰু বহুত ইয়াতে ফ্ৰীও আছে যেনেকৈ ইয়াতে কোৱেশ্চন পেপাৰ আছে কাৰেন্ট এফেয়াৰ্স আছে কোৱেশ্চন বেংক আছে কম্পিটিটিভ এক্সাম কোৱেশ্চন পেপাৰ এন্ট্ৰেন্স এক্সাম নটিফিকেশন এক্সাম প্ৰিপাৰেচন ইবুক এই গুটিখিনি বস্তু আপোনালোকে ইয়াতে পাই যাব ইয়াতে ভাগকে আপোনালোকে প্ৰত্যেকটো জবৰ নটিফিকেশন আপোনালোকে ইয়াতে পাব ঠিক আছে আমাৰ WhatsApp গ্ৰুপ আছে WhatsApp চেনেল আছে আৰু তাৰ যোনটো লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চেনেলত জয়েন হৈ যাব আৰু গ্ৰুপতো জয়েন হৈ যাব আপোনালোকে ডেইলি টু ডেইলি আপোনালোকে জবৰ নটিফিকেশন সৰু জবৰ নটিফিকেশন আপোনালোকে মোবাইলত পাই থাকিব আৰু লগতে আবেদনও কৰিব পাৰিব এইটো ওয়েবসাইটৰ জৰিয়তে যোনটো কেৰিয়াৰ জব পৰ্টেল অনলাইন.in আছে সো আজিৰ যোনটো জব হেতু হৈছে এইমছ গুৱাহাটী ৰিকুৱাৰমেন্ট তো 79 আশীটা ইয়াতে 79টা আপোনালোকে জব আছে আপোনালোকে আবেদন কৰিব পাৰিব এইমছ গুৱাহাটীত ইয়াতে আপোনালোকে দেখাব এইমছ গুৱাহাটীত চাকৰি 79টা খালী পদ আছে ইয়াৰ বিষয়ে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কেনেকৈ কৰিব আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব ইয়াতে আপোনালোকে দেখাছে অল ইণ্ডিয়ান ইনষ্টিটিউট মেডিকেল সায়েন্স যেটো নেকি গুৱাহাটীত আছে ইয়াতে আপোনালোকৰ লাষ্ট ডেট আছে 17/6/2024 17 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব পোষ্ট কি আছে এক নম্বৰ আছে প্ৰফেসৰৰ কাৰণে 19টা পদ আছে তাৰ কাৰণে কোৱালিফিকেশন লাগিব এজেন্টেল যেটো মেডিকেল ক্যান্ডিডেট hobo lagibo a medical qualification include in or schedule or part of the third schedule ইয়াতে আপোনালোকে দেখাব গুটি আপোনালোকে নোটিফিকেশন দিয়া আছে a post graduate qualification লাগিব MD MS or recognized qualification equivalent এটো হ'ব লাগিব and or MCH for surgical super specialist and DM for medical super specialist এটো হ'ব লাগিব আৰু 2 years experience হ'ব লাগিব আপোনালোকে এটো ওয়েবসাইটত আহাৰ লগলগে আপোনালোকে সম্পূৰ্ণ ডিটেইল আপোনালোকে ইয়াত পাই থাকিব এক্সপেৰিয়েন্স হ'ব লাগিব ইয়াতে এক্সপেৰিয়েন্স থাকিব লাগিব তাতেহে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে মিনিমাম 3 years experience 2 year to 5 year experience লাগিব তাৰপিছত আছে এজেন্টেল ফৰ নন মেডিকেল ক্যান্ডিডেট ঠিক আছে ইয়াতে আপোনালোকে পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশন লাগিব মাস্টাৰ ডিগ্ৰী লাগিব ডক্টৰেট ডিগ্ৰী হ'ব লাগিব আপোনালোকে তেতিয়া আবেদন কৰিব পাৰিব ঠিক আছে ইয়াৰ ভিতৰত আছে এক্সপেৰিয়েন্স আপোনালোকে ইয়াতে 14 years টেকনিক্যাল এন্ড ৰিসাৰ্চ এক্সপেৰিয়েন্স হ'ব লাগিব 14 years 14 বছৰ লাগিব ঠিক আছে তাৰপিছত আছে এডিশনাল প্ৰফেসৰ 2 নম্বৰ এডিশনাল প্ৰফেসৰ আছে 19টা পদ খালি পদ এডুকেশন কোৱালিফিকেশন লাগিব 1 to same এটো আপোনালোকৰ সেম হ'ব যেটো কোৱালিফিকেশন ডিটেইলস ইয়াতে সেম হ'ব ঠিক আছে তো এক্সপেৰিয়েন্স আপোনালোকে ইয়াতে চাই লব সেম প্ৰফেশনাল মেডিকেল থাকিব ডিএম ইন দা ৰেসপেক্টিভ ডিসিপ্লিন লাগিব এক্সপেৰিয়েন্সও লাগিব 8 years ঠিক আছে ইয়াতে 1 year to same professional medical ইয়াতে যোনটো আগতে কোন কোৱালিফিকেশন আছে কোৱালিফিকেশনটো আপোনাৰ সেম লাগিব ইয়াৰ পিছত আছে এসোসিয়েট প্ৰফেসৰৰ পোষ্ট ইয়াতে 19টা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন এজেন্টেল ফৰ মেডিকেল ক্যান্ডিডেট ফৰ জেনাৰেল ডিসিপ্লিন 1 to same আগৰটো দ্বাৰা সেম কোৱালিফিকেশন লাগিব 6 year টিচিং এন্ড ৰিসাৰ্চ এক্সপেৰিয়েন্স হ'ব লাগিব এটা এজেন্টেল কোৱালিফিকেশন সেম ঠিক আছে ইয়াৰ পিছত আছে আপোনাৰ যোনটো 4 নম্বৰ ইয়াতে পোষ্ট দিয়া আছে অ্যাসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে 22টা পোষ্ট ঠিক আছে এজেন্টেল ফৰ মেডিকেল ক্যান্ডিডেট ইয়াতে ডিসিপ্লিন 1 or 2 সেম কোৱালিফিকেশন সেম থাকিব তো গুটিখিনি প্ৰায় কোৱালিফিকেশন সেমে হয় আপোনালোকৰ যদি যোগ্যতা আছে আপোনালোকে আবেদন কৰিব ইয়াৰ পিছত আপোনালোকে যোনটো আধাৰ এলিমেন্ট যোনটো নেকি আধাৰ ক্ৰাইটেৰিয়া আছে ইয়াতে ম্যাক্সিমাম এজ লিমিট প্ৰফেশনাল এডিশনাল প্ৰফেসৰ নট এক্সিডিং 50 years আপোনালোকে 58 years এৰ ওপৰত হ'ব না লাগিব ঠিক আছে ইয়াৰ তলত আপোনালোকে হ'ব লাগিব ইয়াতে আপোনালোকে দেখাব এজ ৰিলেকশন যোন আছে SST কাৰণে 5 years OBC কাৰণে 3 years আৰু PWD কাৰণে 10 years এজ ৰিলেকশন দিয়া আছে তো এপ্লিকেশন ফিছৰ যদি মই কও আনৰিজাৰ্ভ OBC আৰু ইকোনমিক ওয়াৰ্কাৰ সেকশনৰ কাৰণে আছে 1500 টকা SC ST PWD ওমেনৰ কাৰণে আছে মাত্ৰ 100 টকা সো আপোনালোকে এইখিনি ফিস পেমেন্ট কৰিব লাগিব আবেদন কৰিব হলে তো এপ্লাই কেনেকৈ কৰিব ইন্টাৰেষ্টেড এন্ড কোৱালিফাইড ক্যান্ডিডেট মে এপ্লাই অনলাইন বি দা অফিচিয়েল এইমছ ৰিকুৱাৰমেন্ট পোৰ্টেল তো এইমছৰ যোনটো নেকি অফিচিয়েল ওয়েবসাইট আছে তাৰ জৰিয়তে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লাষ্ট ডেট যেনেকৈ মই কৈছো ষ্টাৰ্টিং হৈছে 8 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট থাকিব আপোনাৰ 17 জুনলৈকে ঠিক আছে
17 জুনলৈকে আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ লিংক দিছে এপ্লাই অনলাইন ৰেজিষ্ট্ৰেচন লিংক ইয়াতে আপোনালোকে ক্লিক কৰিব যেনেকৈ গুৱাহাটীৰ এইমছ সো ইয়াতে আপোনালোকে এপ্লাই অনলাইন ৰেজিষ্ট্ৰেচন লিংক ইয়াতে ক্লিক কৰি কিনে ইয়াতে ক্লিক কৰাৰ লগে লগে অফিচিয়েল লিংকটো খোল খাই যাব আৰু আপোনালোকে আবেদন কৰিব পাৰিব আৰু অফিচিয়েল নোটিফিকেশনটো আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব কিন্তু অফিচিয়েল নোটিফিকেশন ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব আৰু জব এলাৰ্ট গ্ৰুপ ইয়াতে মই দিয়া আছে ইয়াতে আপোনালোকে মোৰ গ্ৰুপত জয়েন হ'ব পাৰিব আৰু হোৱাটছআপত চেনেলতো আপোনালোকে জয়েন হ'ব পাৰিব আৰু বহুতো জব আছে আৰু নেক্সট ভিডিও আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই প্ৰত্যেকটো জবৰে ভিডিও আপলোড কৰি থাকিম ইয়াতে মই এটা এক্সাম্পল আপোনালোকক দি দিও কি জব ইয়াতে আছে আপোনালোকে দেখা পাব হ্যাঁ বিএসএফ ৰিকুৱাৰমেন্টটো আছে যোনটো 141 টা ইয়াৰ ভিডিও আহিব আপকামিং হয় সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে ভিডিওটো পাই যাব এটা আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ এক্সাম যোনটো আছে ইয়াতে আসাম ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ এক্সাম যোনটো সোশ্যাল সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতো আছে আপোনালোকে এইটো ওয়েবসাইটত আহাৰ লগে আপোনালোকে পাই যাব সো বন্ধুসকল আজি ভিডিওত এখিনি এনেকুৱা ভিডিও পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব